ছাত্ৰ ছাত্ৰীসকল মই জোনালী বাইদেৱে কৈছো যোৱাকালি আমি মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ সম্পৰ্কে পঢ়িছিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু পাঠটো নিশ্চয় ভালদৰে পঢ়িছা যোৱাকালি মই হোমৱৰ্ক দিছিলো দুজন মানে কৰিছা মই চাব আছে আজি আমি মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য সম্পৰ্কে পঢ়িম আমাৰ পাঁচখন মহাসাগৰৰ প্ৰশান্ত আটলান্টিক আৰু ভাৰত মহাসাগৰ এই তিনিখন দুয়োটা গোলাৰ্ধতে আছে তোমালোকে 32 পৃষ্ঠাত থকা গোলকৰ ভাগ দুটা চাই লবা আৰু যোৱাকালি আমি দেখিছো উত্তৰ মহাসাগৰখন কেৱল উত্তৰ গোলাৰ্ধত আছে আৰু দক্ষিণ মহাসাগৰখন দক্ষিণ গোলাৰ্ধত আছে এই মহাসাগৰ কেইখন ইখনে সিখনৰ লগত সংযোজিত হৈ আছে প্ৰাকৃতিকভাৱে কোনো সীমা নাই কিন্তু আমি অধ্যয়নৰ সুবিধাৰ কাৰণেহে মহাসাগৰ বিলাকৰ বিস্তৃতি আমি নিৰ্ধাৰণ কৰি লৈছো এই মহাসাগৰ কেইখনৰ জলপৃষ্ঠ যদিও অতি মসৃণ মানে দেখাত যদিও সমান ইয়াৰ তলিভাগৰ ভূপ্ৰকৃতি কিন্তু সমান নহয় আজি আমি মহাসাগৰ সমূহৰ তলিত আচলতে কি ভূ অৱয়ব আছে এই সম্পৰ্কে আলোচনা কৰিম মহাসাগৰৰ তলিভাগত বিভিন্ন ভূ অৱয়ব দেখা যায় যেনেকৈ আমাৰ স্থলভাগত পৰ্বত পাহাৰ মালভূমি সমভূমি মৰুভূমি এইবিলাক আছে ঠিক তেনেকৈ মহাসাগৰৰ তলিভাগতো বিভিন্ন ভূ অৱয়ব আছে আৰু এইবিলাকৰ নাম বেলেগ বেলেগ শৈলশিৰা আছে দ্ৰোণী আছে সামুদ্ৰিক টিলা সামুদ্ৰিক খাত এইবিলাক আছে তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে কাষৰ চিত্ৰটো দিছো চাই লবা ইয়াৰে মহাসাগৰ বিলাক 4000 মিটাৰ গভীৰলৈ তাক কোৱা হয় দ্ৰোণী বুলি কোৱা হয় আৰু এইপিনে দেখিছা এয়া হৈছে উপকূল যত সাগৰখনে বা মহাসাগৰখনে মাটি চুই আছে সেই তাৰ পাৰৰ ঠাইখিনিক কোৱা হয় উপকূল বিচ বুলি কোৱা হয় আৰু যৰ পৰা সাগৰখন বা মহাসাগৰখন আৰম্ভ হৈছে তাক কোৱা হয় উপকূল ৰেখা এইটো চোৱা তাৰপিছত সাগৰ মহাসাগৰৰ তুলিত পৰ্বত শ্ৰেণী কিছুমান আছে শিলৰে সেইবিলাকক শৈলশিৰা বুলি কোৱা হয় এয়া দেখিছা শৈলশিৰা তাৰপিছত আছে অকলশৰীয়াকে থকা কিছুমান ওখ আছে তাক সামুদ্ৰিক টিলা বুলি কোৱা হয় ওখ ঠাইসমূহক আৰু আছে কিছুমান ভূ অৱয়ব আকৌ পানীখিনিৰ পৰা ওপৰলৈ ওলাই আছে তাক দ্বীপ বুলি কোৱা হয় তাত মানুহ দুনুহ গছ গছনি বাস কৰে গছ গছনি আছে মানুহ দুনুহ বাস কৰে তেতিয়া দ্বীপ বুলি কোৱা হয় এয়া সেউজীয়া অংশটো যে দেখিছা আকৌ আমাৰ যেনেকে আমাৰ নদীতে হওক বা পুখুৰীতে হওক দ ঠাই যেনেকে আছে মানে নদীখন কোনোবাখিনিত খুব দ যেনেকে হ্ৰদ বিলাকো খুব দ থাকে কোনোবাখিনি ঠাইত তেনেকে মহাসাগৰৰ তলিতো কিছুমান দ মানে খুব দ পুখুৰী বুলি ক'ব পাৰা মানে খুব দ গাঁত আছে এইবিলাকক কোৱা হয় সামুদ্ৰিক খাত বুলি কোৱা হয় এনেদৰে মহাসাগৰৰ তলি ভাগত বিভিন্ন তোমাৰ ভূ অৱয়ব আছে এই সম্পৰ্কে আমাৰ ধাৰণা হ'ল এতিয়া গভীৰতা অনুযায়ী মহাসাগৰৰ তলিত পোৱা ভূ অৱয়ব বিলাকৰ নামকৰণ কৰা হৈছে এই সম্পৰ্কে আমি অলপ চাই লওঁ গভীৰতা অনুযায়ী আছে মহীসোপান হৈছে ইংৰাজীত কোৱা হয় কন্টিনেন্টেল চেল্ফ বুলি কোৱা হয় মহীসোপান হৈছে মহাসাগৰৰ যিখিনি অগভীৰ অংশ এই দেখিছা নহয় এইটো হৈছে উপকূল ৰেখা তাৰ পৰা এইখিনিলৈকে মহাসাগৰখন গভীৰ নহয় দ নহয় প্ৰায় 200 মিটাৰ পৰ্যন্ত মানে দলৈকে তাক কোৱা হয় মহীসোপান বুলি মহীসোপানৰ পিছত আছে মহীঢাল মানে যৰ পৰা মহাসাগৰখন দ হবলৈ আৰম্ভ কৰে এই দেখিছা এই দ হবলৈ আৰম্ভ কৰিছে তাক কোৱা হয় মহীঢাল
ই প্ৰায় গড় হিচাপে 2000 মিটাৰলৈ দ হয়। মহিঢালৰ পিছত আছে সমুদ্ৰতলীয় দ্ৰোণী, এইবিলাক আছে 4000 মিটাৰলৈকে দ হয়। তাৰপিছত আছে সামুদ্ৰিক শৈলশিৰা, মানে শিলৰে মানে পৰ্বত শ্ৰেণী। এই সামুদ্ৰিক শৈলশিৰা কেতিয়াবা সাগৰ পৃষ্ঠৰ ওপৰতো উঠি থাকে, ওপৰতো থাকে, মানে ওপৰলৈ গুচি যায়, আৰু তলতো থাকে। তলিত থকা এয়াক কোৱা হয় সামুদ্ৰিক শৈলশিৰা বুলি কোৱা হয়। আকৌ এনেকে ওপৰত য'ত উঠি থাকে তাক দ্বীপ বুলি কোৱা হয়। য'ত মানুহ দুনুহ বাস কৰিব পাৰে, গছ গছনি থাকে, দ্বীপ বুলি কোৱা হয়। তাৰপিছত আছে একেবাৰে তলিত, তাক কোৱা হয় গভীৰ সমুদ্ৰতল বুলি কোৱা হয়। গভীৰ সমুদ্ৰতল প্ৰায় খুব দ। তাৰপিছত আছে সমুদ্ৰ টিলা, গম পালা, মানে যিবিলাক ওখ হয়, যিবিলাক উঠি থাকে, সাগৰৰ তলিতে থাকে, এইবিলাক হ'ল সমুদ্ৰ টিলা। তাৰপিছত আছে সামুদ্ৰিক খাত, খুব দ বুলি যে মই কলো, মানে দ খাল বুলি ক'ব পাৰা, সেয়া হৈছে গভীৰ সমুদ্ৰ খাত। এনেদৰে মহাসাগৰৰ তলি ভাগৰ ভূ-অৱয়ৱক বিভিন্ন ভাগত ভগোৱা হৈছে। এই ভূ-অৱয়ৱসমূহ তোমালোকে ভালদৰে কিতাপত ভালকে পঢ়ি ল'বা, 34 নম্বৰ পৃষ্ঠাত আছে। এই ভূ-অৱয়ব বিলাকক এতিয়া কেনেদৰে নামাকৰণ কৰা হৈছে আৰু এবাৰ চাই লওঁ। মহীসোপান হল উপকূলৰ কাষত থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশটো, প্ৰায় 200 মিটাৰ মানে গভীৰ। মহীঢাল হৈছে মহীসোপানৰ পিছত যথেষ্ট গভীৰ অংশটো। মহীসোপান 2000 মিটাৰলৈকে গড় হিচাপে মানে গভীৰ হয়। তাৰপিছত হ'ল সমুদ্ৰতলীয় দ্ৰোণী, মহীঢালৰ পিছত সাগৰ মহাসাগৰৰ মাজভাগত থকা গভীৰ অংশ, 4000 মিটাৰ পৰ্যন্ত গভীৰ হয়, পালো আমি। সমুদ্ৰ খাতসমূহ গড় হিচাপত 8000 মিটাৰ পৰ্যন্ত গভীৰ হয়। এই সমুদ্ৰ খাত বিলাকৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হ'ল পৃথিৱীৰ মানে গভীৰতম খাত, আটাইতকৈ গভীৰ খাত, আৰু ইয়াৰ গভীৰতা 11022 মিটাৰ। আমাৰ যদি পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টক যদি ওলটাই দিয়া হয়, তেতিয়াহ'লে মাউণ্ট এভাৰেষ্টতকৈও চেলেঞ্জাৰ খাত বেছি গভীৰ। এতিয়া চেলেঞ্জাৰ খাতৰ এটা তোমালোকক ভিডিঅ' দেখাইছো। ভিডিঅ'টো চাই তোমালোকে মহাসাগৰৰ মানে তলি ভাগ কেনেকুৱা হ'ব পাৰে এটা অনুমান কৰিব পাৰিবা। এখন জান এখন মানে হেৰিলৈ গৈছে, এই চেলেঞ্জাৰ খাতৰ তলিলৈ, আৰু ইয়াতে জোখবিলাক দি আছে 600 স্কোৱাৰ। ইয়ালৈকে সাবমেৰিন বিলাক যায়, তাৰপিছত ইয়ালৈকে ডুবাৰু বিলাক যায়, তাৰপিছত ইয়ালৈকে এইটো পইণ্টলৈকে সূৰ্য ৰশ্মি আহে, ইয়ালৈকে যিবিলাক চাৰ্ক আছে এইবিলাক হেৰি হয় আহে, চাৰ্ক থাকে তালৈকে। ইয়ালৈকে এইখিনি গভীৰতে টাইটানিকৰ ভগ্নাৱশেষ আছিল। তাৰপিছত আমি দেখিম ইয়ালৈকে চেনেল ফিছ বিলাক থাকে। এয়া হৈছে মানে মাউণ্ট এভাৰেষ্ট যদি ওলটাই দিওঁ এইখিনিলৈকে, তাতকৈ তাৰমানে গভীৰ এই গৈ আছে। এয়া আমি এতিয়া লাষ্ট পইণ্টটো পাব হৈছো মেৰিয়ানা খাতৰ। ইয়ালৈকে ইমানখিনিলৈকে গভীৰ। তোমালোকৰ এটা নিশ্চয় ধাৰণা এটা হ'ল। এতিয়া আমি যে পঢ়িলো মহীসোপান, মহীঢাল, এই আমাৰ কিতাপৰ 34 নম্বৰ পৃষ্ঠাত আছে, তোমালোকে পঢ়ি ল'বা। তাৰ দৰকাৰীখিনি মই কৈ দিছো। গড় হিচাপত মই এটা আণ্ডাৰলাইন কৰি থৈছো। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্ৰায় 4000 মিটাৰ, এইটো মনত ৰাখিবা। আৰু উপকূলৰ পৰা সাগৰ মহাসাগৰৰ মাজভাগলৈ কি পোৱা যায় ইয়ালৈকে দিছে, এয়া দেখিছা সমুদ্ৰ খাতলৈকে। তাৰপিছত মহীসোপান কাক বোলে দিছে, সাগৰ মহাসাগৰৰ অগভীৰ অংশটোক মহীসোপান বোলে, 200 মিটাৰ পৰ্যন্ত। এনেদৰে গোটেইখিনি ইয়াতে দিয়া আছে। আৰু ইয়াতে চেলেঞ্জাৰ খাতৰ বিষয়ে দিছে, কোনটো মহাসাগৰত আছে চেলেঞ্জাৰ খাত, ইয়াৰ গভীৰতা কিমান,
এইখিনি তোমালোকে মনত ৰাখিবা আজি মই তোমালোকক হোমৱৰ্ক দুটামান দিছো আমাৰ অনুশীলনীৰ 3 নম্বৰ থকাটো দিছো মহাসাগৰৰ তলিভাগৰ ভূভাগ সম্পৰ্কে চমুকৈ লিখা এটো তোমালোকে বহলাই লিখিবা 34 পৃষ্ঠাত আছে তাৰ পিছত মহীসোপান আৰু মহিদালৰ পাৰ্থক্যটো লিখিবা আৰু চমু টকা লিখিবা পেনজিয়াৰ বিষয়ে আজি মই তোমালোকক এইখিনিলৈকে দিলো তোমালোকে মোক পঢ়ি দেখুৱাবা আগৰ হোমৱৰ্ক মোক দেখুৱাইছা দুজন মানে মই চাই দিম বাৰু আৰু নেক্সট ক্লাছত আমি মহাসাগৰ কেইখনৰ বিষয়ে আলোচনা কৰিম